আপোনালোকে জানে যে যোৱাবাৰ আমি 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলোঁ। অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিল, 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। চেপলিংছ বিতৰণ, নিৰ্দিষ্ট এলেকাত গছ ৰোপণ বা বৃক্ষ ৰোপণ আৰু 1,12,00,000 আমি গছ পুলি ৰোপণ কৰিছিলোঁ। 17 ছেপ্টেম্বৰত গছ পুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিলে যে এই গছ পুলিকেইটা বাচিবনে নাই। যি নহওক 17 ছেপ্টেম্বৰৰ ঠিক পিছতেই সুন্দৰ কৰি বৰষুণ আহে আৰু গছ পুলিবিলাক জীপাল হৈ উঠে। আমি কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিলোঁ যে যিসকলে গছ পুলি ৰুইছিলে তেওঁলোকক আমি নিৰন্তৰভাৱে যোৱা বছৰটোত কল চেণ্টাৰৰ পৰা আমি ফোন কৰিছিলোঁ যে গছ পুলিবিলাক বাচি আছে নে নাই, আৰু কৰবাত যদি গছ পুলিৰ মৃত্যু হৈছে বা মৰিছিলে আমি তাক লগে লগে ৰিপ্লেচ কৰি দিয়াৰো ব্যৱস্থা কৰিছিলোঁ। আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজো যে এই 1,12,00,000 গছ পুলি 90% গছ পুলি জীয়াই আছে আৰু সুন্দৰ কৰি প্ৰতিপালিত হৈছে। এই গছ পুলিখিনি জীয়াই থকাৰ মূল কাৰণ যি গছ পুলি ৰোপণ কৰিছিল বিশেষকৈ সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছ পুলিবোৰ ৰোপণ কৰিছিল আৰু গছ পুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে, যাতে মানুহৰ মনত এটা নিজে এটা যে এই গছ পুলিকেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম। আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছ পুলিও আমি ৰোপণ কৰিছিলোঁ আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছ পুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছ পুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে। এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছ পুলিটো ৰোপণ কৰিব পাৰোঁ। যোৱা বছৰ আমাৰ টাৰ্গেট আছিলে 1 কোটি, আমি গছ পুলি ৰোপণ কৰিব পাৰিছিলোঁ 1,12,00,000। তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলোঁ। সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছোঁ যে যোৱাবাৰ আমি 1 কোটি গছ পুলি ৰুইছিলোঁ, এইবাৰ আমি 3 কোটি গছ পুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছ পুলি বেছিকৈ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম। আমাৰ টোটেল টাৰ্গেটটো হ'ল যে 10 কোটি গছ পুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে। মই যেতিয়া মহিলাসকলক গৈ সোধো যে বাইদেউ গছ পুলি কেইডাল আছে নাই, বোলে ধুনীয়াকৈ ডাঙৰ হৈছে। প্ৰথম কথা, গছ পুলিডাল মাৰিব কোনে? আমাৰ অসমীয়া মহিলাই গছ পুলিডাল মাৰিব জানো? যোৱাবাৰ গছ পুলি ৰোপণ কৰিছে আমাৰ সেল্ফ হেল্প গ্ৰুপৰ 39 লাখ মহিলাই। তেওঁলোক আমাৰ মা হয়। যেতিয়া মাসকলে কৈছে যে মোৰ গছ পুলি দুডাল জীয়াই আছে, এইটোতো কোনো কণ্ট্ৰেক্ট নহয় যে আমি টকা দি থৈ দিছোঁ গছ পুলি কেইডাল জীয়াই থাকিবৰ কাৰণে। যেতিয়া মায়ে কৈ দিয়ে গছ পুলি জীয়াই আছে, মাৰ ওপৰততো আমাৰ সমাজত আৰু প্ৰশ্ন নহয়। মায়ে সৰ্বোচ্চ, মাৰ ওপৰত কোনোবাই প্ৰশ্ন কৰে জানো? যদি অসত্যও কৈছে সত্য বুলিয়ে মানিব লাগিব, কাৰণ মাৰ ওপৰততো প্ৰশ্ন নহয়। ৰেঞ্জাৰৰ ওপৰত প্ৰশ্ন হ'ব, DFৰ ওপৰত প্ৰশ্ন হ'ব, কিন্তু এই গছ পুলি কেইডাল আপোনাৰ ঘৰত লগোৱা হৈছে।
এটা কোন মায়ে ফাঁকি দিব কওকচোন ফাঁকি দি কি লাভ আছে তাৰ পৰা ঘৰত ৰোপণ কৰা বস্তু এটা কোনেনো মাৰি পেলাব আমাৰ অসমীয়া মানুহ ইমানটো নিৰ্দয় হোৱা নাই এতিয়ালৈকে ভাবে নেকি আপোনালোকে ইমান নিৰ্দয় হৈছে বুলি গতিকে কাৰণে মই ভাবো যে এই সোৰ্স বিলাক অলপ গণ্ডগোলীয়া সোৰ্স